ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বানত ককবকাইছে সাধাৰণ জনতাই। সমান্তৰালকৈ মৰাণৰ খোৱাঙত বানৰ বিভীষিকা। বাৰিষা বলিয়া মানে ধুৱাই নিছে বিস্তীৰ্ণ অঞ্চল। মানুহৰ লগতে পশুধনৰো বিস্তৰ ক্ষতিসাধন হয়। মৰাণৰ খোৱাং হালধিবাৰী মইনা গাঁৱত বুঢ়াদিহিং নদীৰ ভগ্ন ৰিং বান্ধেৰে পানী সোমাই বুঢ়াই পেলালে বিস্তীৰ্ণ অঞ্চল। অঞ্চলটোত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থাও। হেনে ফুটুকাৰে বাঢ়ি অহা বুঢ়াদিহিং নদীৰ বাঢ়নি পানীয়ে বুঢ়াই পেলালে মৰাণৰ সমীপৰ খোৱাং মইনা গাঁৱৰ এটা বিস্তীৰ্ণ অঞ্চল। খোৱাং মইনা গাঁৱৰ প্ৰায় 52টা পৰিয়ালৰ বাসগৃহ বৰ্তমান পানীৰ তলত। বহু পৰিয়ালে ৰিং বান্ধতেই লৈছে আশ্ৰয়। মইনা গাঁৱলৈ যোৱা মূল পথটো বাঢ়নি পানীয়ে বুঢ়াই পেলোৱাত যাতায়াতৰ ক্ষেত্ৰত এক প্ৰকাৰৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গাঁওখনত। টুলুঙা নাৱৰেই যাতায়াতৰ একমাত্ৰ ভৰসা হৈ পৰিছে। বহু লোকৰ শাক পাচলিৰ বাৰী এতিয়া পানীৰ তলত। গোধনকে ধৰি পোহনীয়া জীৱ জন্তুবিলাকক ৰিং বান্ধতে আশ্ৰয় দিয়া হৈছে। ঘৰৰ ভিতৰতে হৈছে এককাল পানী। ইপিনে বানাক্ৰান্ত ৰাইজে চৰকাৰী কোনো সাহায্য নোপোৱাৰ অভিযোগ তুলিছে। আমাৰ খোৱাং সমষ্টি আমাৰ 8 নং ৱাৰ্ডৰ মইনা গাঁও হয়। দেখিছেনে পানী কেনেকুৱা হৈ আছে। আৰু যোৱা বছৰে বহুত পানী হৈছিলে, তেতিয়া এইবিলাক ৰিং বান্ধ পুৰা ছিঙি গ'ল। আৰু আমি চৰকাৰক জনোৱা হৈছিলে, আবেদন দিয়া হৈছিলে। আমাৰ খোৱাং সমষ্টি বিধায়ক চক্ৰধৰ গগৈদেৱক আবেদন কৰা হৈছিলে অলপ দিনৰ আগত, কিন্তু তেওঁ কোনো গুৰুত্ব নিদিলে। এতিয়া সেইবাবে অলপ পানীতে মানে পুৰা একদম ঘৰ দুৱাৰ বুৰি হেৰি হৈ গৈছে। আমাৰ ইয়াত 52টামান পৰিয়াল প্ৰতি বছৰে, অকল বছৰত এবাৰ নহয় মানে বছৰত 4-5টা পানীত আমি এনেকৈ মানে দিন কটাবলগীয়া হয়। আমাৰ এতিয়া মূল সমস্যাটো আমাৰ এতিয়া যাতায়াতৰ মানে একেবাৰে গোটেই ৰিং বান্ধ কৰি সহায় কিনে উটুৱাই লৈ গ'ল যোৱা বছৰে। এতিয়া মানে অলপো মানে কৰিব নোৱাৰে, মানুহ পাৰ হৈ যাব নোৱাৰে। এতিয়া অলপতে পানী আহি একদম ঘৰ বুৰিছেহি। চবৰে এতিয়া অসুবিধা হৈছে, আৰু গৰু ছাগলী বিশেষকৈ বহুত অসুবিধা হৈছে। চৰকাৰে এতিয়ালৈকে একো সাহায্য গম পোৱা নাই। বছৰি মানে এনেকৈ পানী আমাক মানে দৰিদ্ৰ কৰিছে। আমি থাকিব নোৱাৰিছোঁ পানীৰ পৰা, এনেকৈ থাকিবলগীয়া হৈছে। কি কৰিম এতিয়া আমি? খোৱা মেলা মানে সেইভাগেই আৰু মানে কোনোবাই দিলেই খাওঁ, আৰু নহ'লে মানে সেনেকৈ কেতিয়াবা লঘোণটো থাকিবলগীয়া হয়। ক'ব নোৱাৰি। পানী এতিয়া আহি আছে আকৌ। মুঠতে এতিয়া পানী এটা মানে কি কৰিবা, পানীত এনেকৈ আছোঁ আৰু পানীত ভিতৰত থাকিব নোৱাৰি। ইয়াত আছোঁহি আৰু আহি চৰকাৰৰ পৰা যে মই সাহায্য নাই পোৱা দেই, মিঠাটো নকওঁ। একো সাহায্য এতিয়া নাই পোৱা। থাকিবলগীয়া হৈছে। ইয়াৰ উপৰিও এই ৰাস্তাটো আমাৰ যোৱা বছৰ 3-4টা জেগাত আমাৰ ছিঙি নিলে। তাৰ প্ৰতি কোনো চৰকাৰী মানুহ অহা নাই, কোনো আজিলৈকে চোৱা নাই। আজি এবছৰ হৈ গ'ল। সেই যিকেইডোখৰ চিগা আছিলে, চিগা ভাগে পৰি আছে। আৰু আগত আমাৰ যিটো আৰু এটা চিগা আছিলে, যিটো গোটেই পানীখিনি আমাৰ যিটো বানপানী সৃষ্টি কৰি আছে, সেই চিগাটো কোনো ধৰণৰ মানুহ আহে চাই, কিন্তু পিছত কোনো ৰেছপন্স নাই, কোনো মই কালি আপোনালোকৰ যোগেদি যোগেন মোহন ডাঙৰীয়াৰ এটা বাইট পাইছিলোঁ। বাইটটোত তেওঁ কৈছিলে যে সাংবাদিকসকলৰ জৰিয়তে আমি যিখিনি জেগাত দেখোঁ সেইখিনি জেগা আমি ঠিক কৰি দিম। মই তেওঁ কথাটো শুনি ভাল পাইছোঁ, কিন্তু এইবাৰ যাতে তেওঁ সেই কথা ৰাখি পিনে যাতে আমাৰ গাঁওখনৰ এই পৰিৱেশটো, ইয়াত ইমানখিনি মানুহ আছে, সেই মানুহখিনিৰ পৰিৱেশটোৰ প্ৰতি চাই সেই যাতে তেওঁ যিধৰণে কথা দিছিলে সেই কথা যাতে ৰাখে, তাকে মই গৃহ বিভাগলৈ মই আহ্বান জনালোঁ। উল্লেখযোগ্য যে কেইবছৰমান পূৰ্বে বুঢ়াদিহিং নদীৰ কাষতে থকা ৰিং বান্ধটো বাঢ়নি পানীয়ে খোৱাং মইনা গাঁৱত প্ৰায় 700 মিটাৰ ভাঙি পেলাইছিল। পৰৱৰ্তী সময়ত চৰকাৰে ৰিং বান্ধটো মেৰামতি নকৰাৰ ফলত প্ৰতিবছৰে নদীৰ বাঢ়নি পানী ভগ্ন ৰিং বান্ধেৰে সোমাই প্লাবিত কৰে গাঁওখন। বানৰ সৈতে সহাৱস্থান কৰিব লগা হৈছে ৰাইজে। মৰাণৰ পৰা গৌতম মোহনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।